আগন্তুক ৩ মাহলৈ মুছলমানে নাখায় নিষিদ্ধ মাংস ভক্ষণৰ পৰা বিৰত থাকিব মুছলমান। আগন্তুক ৩টা মাহ পৰ্যন্ত মুছলমানে গৰু মাংস হাতেৰেও স্পৰ্শ নকৰে। এই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে এবাৰ মুছাফিৰ আলী আহমেদৰ তৰফৰ পৰা। মুছাফিৰ আলী আহমেদে উল্লেখ কৰিছে, যদি অসমত মুছলমানসকলে গো মাংস খোৱাৰ বাবে পৰিৱেশ বিনষ্ট হৈছে, শান্তি সম্প্ৰীতি বিনষ্ট হৈছে, তেতিয়াহ'লে মুছলমানে আৰু গৰু মাংস নাখায়, মুছলমানে আৰু নিষিদ্ধ মাংস ভক্ষণ নকৰে। আগন্তুক ৩ মাহ পৰ্যন্ত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এগৰাকী নেতা কৰ্মীয়ে নিষিদ্ধ মাংস হাতেৰে স্পৰ্শ নকৰে, লগতে মুছলমান জনতাকো নিষিদ্ধ মাংস ভক্ষণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালে মুছাফিৰ আলী আহমেদে। আমি এই মুহূৰ্তৰ বিগ আপডেট লৈ আহিবলৈ যত্ন কৰিছোঁ। গ্ৰাফিক্স প্লেটৰ মাধ্যমত সবিশেষ সবিস্তাৰ লৈ আহিম ৰিপৰ্টাৰ এনি চাই থকা প্ৰতিগৰাকী দৰ্শকৰ বাবে জনাই যাবলৈ যত্ন কৰি আছোঁ। এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিষিদ্ধ মাংস প্ৰসংগত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা এক বিশেষ স্থিতি গ্ৰহণ কৰা হৈছে। আগন্তুক ৩ মাহ পৰ্যন্ত মুছলমানে ভক্ষণ নকৰে নিষিদ্ধ মাংস, মুছলমানে নিষিদ্ধ মাংস ভক্ষণৰ পৰা বিৰত থাকিব, এই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে এইবাৰ মুছাফিৰ আলী আহমেদৰ তৰফৰ পৰা। যিহেতুকে শেহতীয়াকৈ গো মাংসক লৈ পেলাই ৰাজ্যৰ ৰাজনীতি ক্ৰমাত গৰম হৈ পৰা পৰিলক্ষিত হৈছিল, আৰু শেহতীয়াকৈ আমি যদি উল্লেখ কৰিবলৈ যাওঁ, ৰাজ্যৰ কেইবাটাও প্ৰান্তত দৰাচলতে নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান চলা পৰিলক্ষিত হৈছিল। মহানগৰী, জালুকবাৰী, তিনিচুকীয়া, নগাঁওকে আদি কৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত দৰাচলতে নিষিদ্ধ মাংসক লৈ অভিযান চলা পৰিলক্ষিত হৈছিল, আৰু শেহতীয়াকৈ আৰক্ষীয়ে যিহেতুকে তালিকা প্ৰস্তুত কৰিছিল, আৰু তালিকা প্ৰস্তুত কৰি যিসকল দৰাচলতে নিষিদ্ধ মাংসৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল, বা যিসকলে হোটেলত বা আন স্থানত দৰাচলতে নিষিদ্ধ মাংস বিক্ৰী কৰিছিল, সেই স্থানসমূহৰ পৰা আৰক্ষীয়ে যিহেতুকে উচ্ছেদ চলাইছিল, আৰক্ষীয়ে উচ্ছেদ চলাই দৰাচলতে সেই স্থানসমূহৰ পৰা যিসমূহ নিষিদ্ধ মাংস আছিল, নিষিদ্ধ মাংস উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল, আৰু সেই লোককেইজনক দৰাচলতে যিকেইজন লোকে দৰাচলতে নিষিদ্ধ মাংস বিক্ৰী কৰিছিল তেখেতসকলক আটক কৰা পৰিলক্ষিত হৈছিল। আৰু তাৰপিছতে দৰাচলতে এতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদ, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা মন্তব্য প্ৰকাশ কৰা হৈছে যে আগন্তুক ৩টা মাহ পৰ্যন্ত মুছলমানে ভক্ষণ নকৰে গো মাংস। আমি এই মুহূৰ্তৰ বিগ আপডেট লৈ আহিবলৈ যত্ন কৰিছোঁ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বৰ্জন কৰিলে নিষিদ্ধ মাংস। আগন্তুক ৩ মাহলৈ নিষিদ্ধ মাংস ভক্ষণ নকৰে সংখ্যালঘুৱে। আল্লাহৰ শপত খাই কৈছোঁ, আমি নিষিদ্ধ মাংস নাখাওঁ। ৩ মাহলৈ সংখ্যালঘু জনতাক নিষিদ্ধ মাংস নাখাবলৈ আহ্বান জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাফিৰ আলী আহমেদে। নিষিদ্ধ মাংস এৰি দিলে যদি শান্তি আহে তেন্তে আমি নাখাওঁ। বাৰম্বাৰ দৰাচলতে সংখ্যালঘুক টাৰ্গেট কৰি লৈ বাৰম্বাৰ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাবলৈ যত্ন কৰি আছে বিজেপি চৰকাৰে, আৰু যদিহে বিজেপি চৰকাৰে সংখ্যালঘুৱে নিষিদ্ধ মাংস সেৱন কৰাৰ পৰা বা গ্ৰহণ কৰাৰ পৰা যদি বঞ্চিত হৈ থাকে, তেতিয়াহ'লে যদি বিজেপি চৰকাৰ সুখী হয়, ৰাজ্যত যদি শান্তি সম্প্ৰীতি ব্ৰতি থাকে, তেতিয়াহ'লে সংখ্যালঘু মুছলমানে এতিয়া নিষিদ্ধ মাংস ত্যাগ কৰিব। আল্লাহৰ শপত খাইছে, আল্লাহৰ শপত খাই মন্তব্য কৰিছে যে আমি আল্লাহৰ শপত খাই মন্তব্য প্ৰকাশ কৰিছোঁ, নিষিদ্ধ মাংস আমি নাখাওঁ, নিষিদ্ধ মাংস আমি সম্পূৰ্ণৰূপে ত্যাগ কৰিম। এই মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে এইবাৰ মুছাফিৰ আলী আহমেদৰ তৰফৰ পৰা। আমি এই মুহূৰ্তৰ বিগ আপডেট জনাবলৈ যত্ন কৰি আছোঁ, যিহেতুকে সমগ্ৰ ৰাজ্যজুৰি গো মাংসৰ যি গোমাংসৰ অভিযান চলা পৰিলক্ষিত হৈছে। ৰাজ্যৰ উজনি, নামনি, মধ্য অসম সৰ্বতে দৰাচলতে গোমাংসক লৈ অভিযান চলা পৰিলক্ষিত হৈছিল, আৰু শেহতীয়াকৈ যদি আমি উল্লেখ কৰিবলৈ যাওঁ, ইতিমধ্যে আমচুৰ তৰফৰ পৰা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে যে আগন্তুক ৩ মাহ পৰ্যন্ত মুছলমানে গোমাংস ভক্ষণ নকৰে, মুছলমানে নিষিদ্ধ মাংস ভক্ষণ নকৰে, আৰু প্ৰতিগৰাকী মুছলমানক নিষিদ্ধ মাংস ভক্ষণৰ পৰা ব্যাহত থাকিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে এইবাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাফিৰ আলী আহমেদৰ তৰফৰ পৰা।